শ্ৰীমন্ত শংকৰ গুৰুদেৱ শংকৰ গুৰুদেৱ কৃষ্ণ কৃষ্ণ এৰাব নমালি ৰৈ ৰৈ ধেমালি কৰা বহু যুগৰে জুবিনাক এবাৰ দেখা দিয়া জুবিনাক এবাৰ জনম লোৱা জুবিন আমাৰ হৃদয়ত জুবিন আমাৰ প্ৰাণত জুবিন আকাশে বতাহে তুমি হৃদয়তে ৰাখি তোমাক গাই যাম তোমাৰ গান জুবিন 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 আমাৰ প্ৰাণ হৃদয়তে ৰাখি তোমাক গাই যাম তোমাৰ গান আকাশত জুবিন জুবিন বতাহত জুবিন ফলে ফুলে গছে পৰে মাথো জুবিন 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 আমাৰ প্ৰাণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি অহা বৰ্ষৰ ৬, ৭, ৮ ফেব্ৰুৱাৰী তাৰিখে তেজপুৰ জিলাৰ আতিথ্যত জামগুৰিহাটৰ ধলাইবিল নাহৰবাৰী পথাৰত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত তিনিদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত হ'ব। সেই উপলক্ষে আমাৰ জিলাখনৰ ৭টা আঞ্চলিকৰ খেৰ কটা কাৰ্যসূচী আমি ভাগ ভাগ কৰি লৈছোঁ। যোৱা 19 তাৰিখে 2টা আঞ্চলিকে খেৰ কটা কাম কৰিলে, আজি 3টা আঞ্চলিকে খেৰ কটা কাম কৰিছে। যিহেতুকে আমাৰ মূল মণ্ডপ এইবাৰ আমাৰ ইয়াত মূল মণ্ডপ আমি খেৰ বাঁহ আৰু চোৱা গছৰে কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। ইতিমধ্যে আমাৰ শ্ৰদ্ধাৰ কাৰ্যকৰী সভাপতি নদৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাদেৱে এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছে। ইতিমধ্যে এই কন্যাকা কৃষি পামত যথেষ্ট সংখ্যক খেৰ আছে। এই খেৰখিনি কাটি আমাৰ যি 200টা শিবিৰ বনাব, আমাৰ ভকতসকল থাকিবৰ কাৰণে যি 200টা শিবিৰ হ'ব, এই 200টা শিবিৰৰ কাৰণে বেৰ দিবৰ কাৰণে আমাৰ খেৰখিনি ব্যৱস্থা আমাৰ কটা হৈছে। সমন্বয়স্থলীৰ বুকুতে আমি ইছলাম ধৰ্মীয় লোকসকল সোমাই আছোঁ সম্পূৰ্ণ অসমীয়া কলা সংস্কৃতিৰ মাজেৰে, আৰু লগতে শংকৰী যি কলা সংস্কৃতি এই জামগুৰি অঞ্চলত অনুষ্ঠিত হয় তাৰ লগতো আমি সম্পূৰ্ণ জড়িত হৈ আছোঁ। আমাৰ এই পথাৰখন, আমাৰ গাঁওখন কেইদিনমানৰ পাছত লোকাৰণ্য হ'ব, পুণ্য তীৰ্থলৈ পৰিণত হ'ব। আৰু এই আমাৰ পথাৰখন বৰ্তমান নামাকৰণ হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। সেয়াও আমাৰ বাবে সৌভাগ্যৰ বিষয়। আমাৰ গাঁৱলৈ অতিথিসকল আহিব, বিভিন্ন স্থানৰ অতিথিসকল আহিব, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অতিথিসকল আহিব। তেখেতসকলক আমি আদৰিবলৈ পাম, এয়া আমাৰ সৌভাগ্যৰ বিষয়। আৰু অতিথিসকলৰ পদধূলাৰে আমাৰ অঞ্চলটি পবিত্ৰ হ'ব, সেয়াও আমাৰ বাবে সৌভাগ্যৰ বিষয়। আমি ৯৫ সংখ্যক যি আমাৰ অধিৱেশন হ'ব, সেই অধিৱেশনৰ আজি দ্বিতীয় কাৰ্যসূচী আমি খেৰ কটাত সকলো ৰাইজ আহি আমি অংশগ্ৰহণ কৰিছোঁ। সেই সকলো ৰাইজলৈ জয়জয়তে আমি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আৰু এই অনুষ্ঠান ভাগত আমাক নদুৱাৰ সমষ্টিৰ আমাৰ বিধায়ক পদ্ম হাজৰিকাদেৱে আমাৰ যোৱাবাৰৰ পৰা ধৰি এতিয়ালৈকে বহুখিনি সহায় সহযোগিতা আগবঢ়াইছে। আৰু তেখেতৰ উদ্যোগতে আজিও আমি এই কন্যাকা ফাৰ্মত আহি খেৰ কটাৰ যি এক অনুষ্ঠান আমি আয়োজন কৰিছোঁ। ইয়াত সঁচাকৈ সমস্ত সকলোৱে স্বতঃস্ফূৰ্তভাৱে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু গুৰুজনাৰ যি আদৰ্শ সকলো জাতি ধৰ্ম নিৰ্বিশেষে আজি সেই আদৰ্শ আমি ইয়াত প্ৰতিফলিত দেখিছে, যোৱাবাৰ আমি পাইছোঁ। আৰু সেয়ে আমাৰ গুৰুজনাৰ আদৰ্শ, সেয়ে আমাৰ ধৰ্ম। গতিকে আমি সেই গুৰুজনাৰ আদৰ্শৰে সকলো জাতি ধৰ্ম নিৰ্বিশেষে আমি মানুহ হৈ আমি যাতে আগবাঢ়িব পাৰোঁ। আৰু সেই ক্ষেত্ৰত আমাৰ শংকৰদেৱ সংঘই এক সুন্দৰ উদ্যোগ আগবঢ়াইছে। আমি আশা কৰিছোঁ
সমস্ত মানৱ ধৰ্ম সৃষ্টি কৰি আমি সকলো আগবাঢ়ি যাব লাগিব আৰু এই জয়যাত্ৰা যাতে আমাৰ সদায় আগবাঢ়ক শংকৰ সংঘদেৱৰ লগতে শংকৰ সংঘৰ লগতে অন্যান্য যিসকল আমাৰ অনুষ্ঠান আছে সকলোৱে আহি ইয়াত সহযোগ আগবঢ়াইছে আমি সকলোলৈ এই আজি কৃষি ফাৰ্মৰ তলিৰ পৰাই আমি সমস্তকে সেৱা জনাইছোঁ।